হাই এভৰিৱান, নমস্কাৰ সকলোকে। আজি মই ৰাতিপুৱা 5 বজাত উঠিলোঁ। উঠিয়ে মই বাহিৰলৈ ওলাই চালোঁ, আন্ধাৰেই হৈ আছিল। মই ইউজুৱেলি ইমান সোনকালে নুঠোঁ, কিন্তু আজি সাৰ পোৱা কাৰণে উঠিলোঁ। তাৰপিছতে মই এক্সাৰচাইজ কৰা আৰম্ভ কৰিলোঁ। ইমান একো এক্সাৰচাইজ কৰিব নাজানো, কিন্তু এনেই অলপ ষ্ট্ৰেটচিং আৰু বডিটোত যাতে মুভমেণ্ট হৈ থাকে, বডিটো যাতে এক্টিভ থাকে, তাৰ কাৰণে মই ৰাতিপুৱা উঠি এক্সাৰচাইজ কৰিব চেষ্টা কৰোঁ। যদিও সদায় কৰা নহয়, কিন্তু প্ৰায়ে কৰিবলৈ চেষ্টা কৰোঁ। আধা ঘণ্টা এক্সাৰচাইজ কৰাৰ পিছত এতিয়া সময় হৈছে 5:40। তাৰপিছতে মই মোৰ প্ৰথম শ্লটটো আৰম্ভ কৰিলোঁ। মই 2 ঘণ্টাৰ টাইমাৰ এটা ছেট কৰিছোঁ আৰু আজি মই ইকনমি ৰিভিজন কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। এইটো মোৰ ইকনমিৰ প্ৰথম ৰিভিজন আৰু ইকনমি মই মোৰ ক্লাছ নোটছৰ পৰাই পঢ়িছোঁ। ইকনমিৰ কাৰণে কোনো বুক মোক টিচাৰেও ৰেকমেণ্ড কৰা নাই আৰু মই নিজেও কিনা নাই। মই ভাবোঁ যে যিখিনি আমাক ক্লাছত নোটছ দিয়া হৈছে প্ৰিলিমছৰ কাৰণে সেইখিনিয়ে যথেষ্ট। বেলেগ বুক ৰেফাৰ কৰাটো নেচেচাৰী নহয়। টু বি অনেষ্ট, মোৰ ৰাতিপুৱা উঠাৰ অভ্যাস নাই। মই ৰাতি দেৰিলৈকে পঢ়িব পাৰোঁ, কিন্তু ৰাতিপুৱা উঠি পঢ়িবলৈ অকণমান মোৰ কষ্ট হয়। মই মেট্ৰিক দিয়াৰ সময়ৰ পৰাই ৰাতি দেৰিলৈকে পঢ়োঁ, কিন্তু ৰাতিপুৱা উঠি পঢ়িব নোৱাৰোঁ। কিন্তু কেতিয়াবা যদি সাৰ পাওঁ 5 বজাত বা 6 বজাত, মই তেতিয়া উঠি পঢ়িবলৈ চেষ্টা কৰোঁ। আজি সাৰ পোৱাৰ পিছত মই ভাবিলোঁ যে মই এবাৰ নিজকে চেলেঞ্জ কৰি চাওঁ যে ইমান ৰাতিপুৱা মই পঢ়িব পাৰোঁ নে নোৱাৰোঁ। কিন্তু পঢ়ি থকাৰ টাইমত মোৰ খুব টোপনি ধৰিলে। ভিডিঅ'টোত দেখিবলৈ পাইছে মই বহুবাৰ হামি মাৰিছোঁ আৰু এটা সময়ত এনেকুৱা হৈ গৈছিল যে মই ভাবিছিলোঁ থৈ দিওঁ আৰু নোৱাৰিম। কিন্তু যিহেতু টাইমাৰটো অন হৈ আছিল, মোৰ আধাতে উঠি যাবলৈ মন যোৱা নাছিল। সেইকাৰণে ভাবিলোঁ যে নাই, কিবাকৈ হ'লেও কমপ্লিট কৰোঁ। আৰু সঁচাকৈয়ে দিছ 2 hours হেভ টাৰ্নড আউট টু বি ভেৰি প্ৰডাক্টিভ। ইকনমি যিহেতু এটা কনচেপচুৱেল ছাবজেক্ট, বেছি ফেকচুৱেল বস্তু ইয়াত নাই। মই কম্পেৰেটিভলি বাকী ছাবজেক্টতকৈ এইটো ছাবজেক্ট সহজেই পাওঁ আৰু মোৰ 2 ঘণ্টাৰ শ্লটটো কমপ্লিট হ'বলৈ হৈছে। এই 2 ঘণ্টাত মোৰ ভালেখিনি ৰিভিজন কৰা হৈ গৈছে। মই ৰিয়েলাইজ কৰিছোঁ যে ৰাতিপুৱাৰ সময়খিনিত আমাৰ কনচেনট্ৰেশ্যন পাৱাৰ বহু বেছি থাকে কম্পেৰেটিভলি দিনৰ বাকী সময়খিনিতকৈ। আৰু যিহেতু ৰাতিপুৱাৰ সময়খিনিত ডিষ্ট্ৰেকশ্যন বহুত কম থাকে, আমি বেছিকৈ ফ'কাছ কৰিব পাৰোঁ আৰু পঢ়া ইনফৰ্মেশ্যনখিনি বেছিকৈ ৰিটেইন কৰিব পাৰোঁ। সেয়েহে মই ভাবিছোঁ এতিয়াৰ পৰা অকণমান সোনকালে উঠি পঢ়িবলৈ চেষ্টা কৰিম। মোৰ আজিৰ শ্লটটো চেছ হোৱাৰ আগে আগে আজি যিখিনি পঢ়িলোঁ সেইখিনি আকৌ এবাৰ ওপৰে চকু ফুৰাইছোঁ, যাতে এবাৰ মনত পৰে। আৰু শ্লটটো শেষ হোৱাৰ পিছত মই 1 ঘণ্টাৰ কাৰণে শুলোঁ, যিহেতু মোৰ একদম ডিজি ফিল হৈছিল। শুই উঠি মই 9টা বজাৰ পৰা নিউজ পেপাৰ এনালাইচিছৰ ক্লাছ এটা কৰিলোঁ। মোক এজন ভিউৱাৰে সুধিছিল যে মই নিউজ পেপাৰৰ প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰোঁ। মই সত্যজিৎ ছাৰৰ ডেইলি নিউজ পেপাৰ এনালাইচিছ ফ'ল' কৰোঁ, যিটো তেখেতে ইউটিউবত আপলোড কৰে। আৰু এজনে সুধিছিল যে মই নিউজ পেপাৰৰ কাৰণে নোটছ বনাওঁ নে নবনাওঁ। মই নিউজ পেপাৰৰ কাৰণে নোটছ নবনাওঁ, কাৰণ ছাৰে এটা PDF শ্বেয়াৰ কৰে ভিডিঅ'টোৰ লগতে। ভিডিঅ'টো চোৱা শেষ হোৱাৰ পিছত মই PDFটো ডাউনলোড কৰি এবাৰ ৰিভাইজ কৰোঁ আৰু যিখিনি ইম্পৰ্টেণ্ট ফেক্টছ প্ৰিলিমছৰ কাৰণে সেইখিনি ৰিকল কৰিবলৈ চেষ্টা কৰোঁ। ছাৰে খুব ধুনীয়াকৈ প্ৰত্যেকটো নিউজৰে একেবাৰে বেকগ্ৰাউণ্ডৰ পৰা আৰম্ভ কৰি কাৰেণ্ট ডেভেলপমেণ্টলৈকে আমাৰ লগত ডিছকাছ কৰে আৰু মই ভাবোঁ যে ছাৰৰ এইখিনি ডিছকাশ্যনেই নিউজ পেপাৰ প্ৰিপাৰেশ্যনৰ কাৰণে যথেষ্ট। ভিডিঅ'টোৰ মাজত ছাৰে 2-3টা প্ৰেক্টিছ কুৱেশ্যনো দিয়ে।
সেয়া মই সদায় ছল্ভ কৰোঁ আৰু কমেণ্ট ছেকশ্যনত গৈ চেক কৰোঁ শুদ্ধ হৈছে নে নাই। ক্লাছটো শেষ হোৱাৰ পিছত মোৰ আজি কাৰেণ্ট এফেয়াৰ্ছৰ এটা টেষ্ট দিবলৈ আছিল। গোটেই উইকটোৰ যিখিনি ইম্পৰ্টেণ্ট নিউজ তাৰ কুৱেশ্যনছবোৰ কম্বাইন কৰি এটা টেষ্ট পতা হয় এভৰি ছানডে, আৰু মই সেই টেষ্টটো এভৰি ছানডে দিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা দিয়া নহয়, থাকি যায়, কিন্তু প্ৰায় মই দিবলৈ চেষ্টা কৰোঁ। আমি অকল পঢ়ি থাকিলেই নহ'ব, যিখিনি নলেজ গেইন কৰিছোঁ সেইখিনি এপ্লাইও কৰিব লাগিব, আৰু এপ্লাই কৰাৰ বেষ্ট ৱে হৈছে MCQ প্ৰেক্টিচ কৰাটো। আজি যিহেতু ছানডে মই অকণমান ওলাই আহিলোঁ। মোৰ কলেজৰ ফ্ৰেণ্ডছখিনিক লগ কৰাৰ প্লেন হৈ আছিল বহু আগৰে পৰা। যিহেতু গোটেই সপ্তাহটো ঘৰতেই থকা যায় আৰু অনবৰতেই পঢ়ি থকা যায়, আমাৰ মাইণ্ডত বহুখিনি প্ৰেছাৰ ক্ৰিয়েট হয়, আৰু সেই প্ৰেছাৰখিনি ৰিলিজ কৰাটো বহুত ইম্পৰ্টেণ্ট। সেয়েহে মই ছানডে ইভিনিং অকণমান ওলাই যাওঁ, যাতে মাইণ্ডটো অকণমান ৰিফ্ৰেছ ফিল হয়। ঘূৰি আহোঁতে আজি মই ইণ্ডিয়া আৰু আছামৰ মেপ দুখন লৈ আহিছিলোঁ। চিভিল ছাৰ্ভিচ এছপিৰেণ্ট হোৱাৰ পিছতো মোৰ ঘৰত এই মেপ দুখন নাছিল। খুব লাজ লগা কথা। আৰু মেপ দুখন চকুৰ আগত থাকিলে ইম্পৰ্টেণ্ট ৰিজনছবোৰ মনত ৰখাত সহায় হয়। মোৰ মেপ দুখন লগোৱা কমপ্লিট হ'ল, আৰু তাৰপিছত মই পঢ়িম বুলি ভাবিছিলোঁ, কিন্তু দিনটো বাহিৰত থকাৰ কাৰণে অকণমান ভাগৰ লাগিছিল, সেয়েহে পঢ়িবলৈ ইচ্ছা নগ'ল। সেইকাৰণে মই অকণমান সময় এই নভেলখন পঢ়িলোঁ। মই মাজে মাজে নভেলছ পঢ়োঁ, আৰু মই ভাবোঁ যে নভেলছ বা যিকোনো বাহিৰা কিতাপ পঢ়িলে আমাৰ আণ্ডাৰষ্টেণ্ডিং আৰু এনালাইজিং এবিলিটিটো বাঢ়ে, যিয়ে আমাক এছে বা এছে টাইপ কুৱেশ্যনছ লিখাত বিভিন্ন ডাইমেনশ্যনৰ পৰা লিখাত সহায় কৰে। আৰু আজিকালি মেইনছৰ পেপাৰত ডিৰেক্টলি নভেলছৰ ওপৰত কুৱেশ্যন সোধা দেখা গৈছে। যেনেকৈ লাষ্ট টু লাষ্ট ইয়েৰ যিকোনো পাৰ্টিশ্যন নভেল এখনৰ বিষয়ে লিখিবলৈ দিয়া হৈছিল। ইয়াৰ উপৰিও আমি নভেলছ বা বাহিৰা বুকৰ নলেজ এথিক্স পেপাৰতো এপ্লাই কৰিব পাৰোঁ মেইনছ এনচাৰ ৰাইটিঙত। ইয়াৰ ভিডিঅ'টো মই এটা কোটেৰে সমাপ্ত কৰিছোঁ, আৰু কোটটো হৈছে মাই গ'ল ইজ এচিভেবল। বহু সময় এনেকুৱা আহে যেতিয়া আমি আমাৰ নিজৰ ওপৰত বিশ্বাস হেৰাই পেলাওঁ। এনেকুৱা লাগে যেন লক্ষ্যত উপনীত হ'বলৈ নোৱাৰিম, কিন্তু সেইখিনি সময়তে আমি মনত ৰাখিব লাগিব যে আমাৰ নিচিনা এভাৰেজ ষ্টুডেণ্টেই ACS বা APS অফিচাৰ হ'বলৈ সক্ষম হৈছে। সেয়েহে আমি নোৱাৰিবলগীয়া কোনো কথাই নাই। তাৰপিছত আছে and I take action every day to reach them. মই মোৰ লক্ষ্যত উপনীত হ'বলৈ সদায় কাম কৰি গৈছোঁ। আমি এটা ডাঙৰ লক্ষ্য আগত ৰাখিলেই নহ'ব। সেই লক্ষ্যটোত উপনীত হ'বলৈ যিখিনি কামৰ ৰিকুৱাৰমেণ্টছ আছে, সেইখিনি সদায় কনচিষ্টেণ্টলি কৰি যাব লাগিব। একেটা কামকে সদায় বাৰে বাৰে কৰিবলৈ আমনি লগাটো স্বাভাৱিক, কিন্তু এইটো যাত্ৰাত আমি আমাৰ উইল পাৱাৰ ষ্ট্ৰং কৰি ৰাখিব লাগিব। আজিলৈ ইয়াতে সামৰিছোঁ। আগলৈ আকৌ ভিডিঅ' বনাই থাকিম। তেতিয়ালৈকে ষ্টাডি ৱেল। বাই।